good morning. আজি আমি বিয়া খাব যাব ওলাইছো এয়া মানুহজনে গাড়ী চলাই আছে আৰু মই ইয়াত বহি আছো এতিয়া আমি গৈ আছো চন্দ্ৰপুৰ গাইস এতিয়া 11:30 বাজিছে আমি গীতমক উঠাব লাগিব দোকানৰ পৰা কি স্কুলৰ পৰা 12টা ফিন্ডা ওলাই নাই চুলি তুলি কালাৰ কৰি লৈছি আৰু কালা কৰছি তো এ মই আৰু এইটো গুটু আৰু এইটো তো গাইজ আমি এতিয়া বাইদেউহঁতৰ ঘৰৰ পৰা ঘৰত পালো হা আৰু ইয়া বাইদেউ ওলাই আহিছে আৰু ময়ো ওলালো আৰু ইয়া গাড়ী খোলা আৰু আমি এতিয়া যাব ওলাইছো আৰু গাইজ আমি ইয়াতে খাই আছো গৰম গৰম চিঙৰা আৰু গাখীৰ চাহ আৰু এয়া চাওক এইটো হৈছে আজ্ঞাথুৰি গণেশ মন্দিৰ ইয়াত আমি ৰখিছো আৰু এইটো হৈছে মোৰ মানুহজনৰ কোট আৰু চাৰ্ট এই মানে বিয়া ঘৰত এন্ট্ৰি কৰোতেহে পিন্ধিব কাৰণ বৰ্তমান গাড়ী চলাই আছে সেইকাৰণে বেয়া হৈ যাব দিছো আৰু ইফালে যাওঁ আৰু দে কিয়া হয় নেকি এই আমাৰ মামা হা ক'ত আহিব আৰু গাইজ আমি ভাত খাওঁতে প্ৰায় সন্ধিয়া 5:30 মানে হৈছিল আৰু আন্ধাৰে হ'ল আৰু গাইজ এয়া হৈছে আপোনালোকে সকলোৱে জানেই সুৱাগুৰি তোলা বা সুৱাগ জৰা নিয়ম আমাৰ অসমীয়া সমাজৰ পৰম্পৰাগত বিয়াৰ ৰীতি এয়া মোৰ মামী হয় মানে দৰাৰ মাক তো দৰা মাকেই নিয়মটো কৰি আছে এই বিয়াবিলাকত যে মানে আমাৰ মহিলাবিলাকৰ কথা কৈছোঁ আমাৰ বেছিকৈ মানে যিবিলাক বিয়া হৈ গৈছে আমি বিয়া হৈ যোৱা ছোৱালীবোৰে যদি মাকৰ ঘৰৰ ফালৰ বিয়া থাকে কিমান যে ভাল লাগে আৰু এনেকৈ মিলি আলোচনা কৰি চবৰে খবৰ ল'ব ইমান যে ভাল লাগে কৈ আছে এতিয়া মই অলপ বাহিৰৰ ফালৰ পৰা পেণ্ডেলটো দেখাই দিওঁ আৰু যিহেতু বহি ভিতৰত ভাগৰ লাগিছে সেইকাৰণে অকণমান বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰৰ পৰিৱেশটোও দেখুৱাই দিলোঁ আৰু লগতে এতিয়া আমাৰ আহি গ'ল ফটো উঠা ছেশ্যন আৰু ইয়াতে আমি ফটো উঠিবৰ কাৰণে আহিলোঁ দৰাৰ লগত আৰু ইয়াতে কেমেৰামেন এজনো আছে গতিকে কেমেৰামেনেও ফটো তুলিয়ে আছে আৰু আমি আমাৰ মোবাইলেও ফটোবোৰ তুলি ল'লোঁ